ও মাই গড, এয়া কি হৈ গ'ল বাৰু? একো নাই, এয়া হৈয়ে থাকে দুৰ্ঘটনা আমাৰ লগত। তো আজি মোৰ এই সৰু চাই ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। পোনপ্ৰথমতে গোটেইখিনি বস্তু মই ৰেডি কৰি লৈছোঁ যাতে বিচৰাৰ লগতে সন্মুখতে পাওঁ। তো এটা বেণ্টো কেকৰ অৰ্ডাৰ আছিল, বাই একজনে অৰ্ডাৰ দিছে, তো পুটুক কৰি বনাই লওঁ আৰু আপোনালোকৰ লগতো অলপমান কথা কিছুমান পাতিব লগা আছে, তো তাৰ ওপৰতো কথা পাতোঁ নহয়তে। তো মোৰ ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ, আশা কৰোঁ চবে ভালে আছে। আচলতে মই হ'লোঁ একজন গৃহিণী, লগতে মই হোম বেকাৰো হয়, মানে মই ঘৰতে কেক বনাওঁ, তাৰপিছত আৰু এমব্ৰইডাৰী, তাৰপিছত ফেব্ৰিক এপ্লিক কাপোৰত মই কৰোঁ। তাৰ উপৰিও মোৰ মানে এটা চখ আছে কি, এয়া আপোনালোকৰ সন্মুখত পৰপৰাই থকা, মানে কথা কৈ বহুত ভাল পাওঁ। যিহেতু মোৰ লগত হাজবেণ্ডো নাথাকে, ডিউটি কৰি থাকে, তো ভাবিলোঁ এটা পদ বনাই লওঁ যাৰ দ্বাৰা মই আপোনালোকৰ লগত এটা কানেক্টেড ফিল কৰিব পাৰোঁ। তো তাৰ কাৰণে মই ভিডিঅ' দিয়া উদ্দেশ্য, আৰু সেয়াতো একো বেয়া বা ভুল সেনেকাও হ'ব নোৱাৰে। মোৰ মানে অপিনিয়ন মতে আপোনালোকে জনাবচোন কিবা ভুল দেখিছে নেকি। আৰু মই মোৰ সীমা বা কিবা সেইখিনি জানো, কিন্তু ইয়াৰ ওপৰতে মানে বহুত কিছুমান মানুহে হাঁহে যে ডিজিটেল ক্ৰিয়েটৰ অমুক তমুক ইউটিউবাৰ, মানে সন্মুখত কিবা এটা ক'লেই হ'ল, শাক খোৱা ভাত খোৱা ভিডিঅ' বনাই থাকে, অমুক তমুক বহুত মানে সমালোচনা কৰে। কিন্তু আপোনালোকে নিজে এবাৰ চেষ্টা কৰি চাবচোন, কেমেৰাটো সন্মুখত আনি এবাৰ নিজে কথা কৈ চাবচোন। যদি পাৰে, আপুনি যিটো নোৱাৰে সেইটো মই পাৰোঁ, তো তাতে আপোনাৰ ক'বলগীয়া একো নাই। আৰু সেইটো যেনিবা আপোনাৰ অপিনিয়ন, কিন্তু তেনেকৈ আনক ঠাট্টা মস্কৰা কৰিব নালাগে। এই চাওক গাইজ, এতিয়াই হ'ব দুৰ্ঘটনাটো। কেকটো ইমান ভাল কৰি মই বনালোঁ, তাৰপাছত যোনবিলাক মই বাটাৰ পেপাৰত ল'বা ওলাইছোঁ, তাতে অ' মাই গড স্লিপ কৰি পিছলি গ'ল। মই মানে ধৰবাই নৰলোঁ কি হ'ল বাৰু। এইগিলাখন দুৰ্ঘটনা হৈয়ে থাকে আমাৰ হোম বেকাৰৰ লগত। ইমান ভয় কৰিব লগা নাই। প্ৰথমতে মই ভয় খাইছিলোঁ, কিন্তু এলা মানে কৰি মানে মোৰ অভ্যাস হৈ গ'ল। ভালেই লাগে এনেকুৱা কিছুমান চেলেঞ্জ কৰিব পালে। তো মই আৰু এইবাৰ ভাল কৰি বনাব লাগিল, এইখিনি ভাল কৰি মুচিয়া ল'লোঁ। তাৰপাছত এইবাৰ আৰু নতুন কৰি বনাম। কেকটো বনাই থাকোঁ, লগতে মোৰ কাঠাখিনিও আগৰ কাঠাখিনিও কণ্টিনিউ কৰোঁ। তো সেইবোৰ একো বেয়া বা ভুল হ'ব নোৱাৰে, আৰু নিজৰ লিমিটখিনি জানিলে চব কামেই ভাল। শালীনতা বজাই ৰাখি যদি মই ভিডিঅ'টো ভাল কৰি দিবা পাৰোঁ বা আপোনালোকৰ কিবা উপযোগী হয়, আৰু মইতো একো বেলেগ বেয়া একো ভিডিঅ' দিয়া নাই। এই ভিডিঅ'ত বহুতে কিছুমানে অলপমান উপকৃত হ'ব পাৰে, যিসকলে নতুন কৰি কেক বনাব শিকি আছে। সিহঁতে যদি চাই এইবিলাক সৰু ভুলবিলাক, তেওঁলোকেও মানে ভয় নকৰে। এই যে কেক পৰিয়া গ'ল মোৰ, তাতে ভয় নকৰি কেনেকৈ মানে স্থিৰ হৈ কেকটা বনাব লাগে, সিতাতো এটা শিকাই নহয় জানো। তো সেইগিলাখন বস্তুৰ কাৰণে মই ভিডিঅ' দিওঁ, আৰু যিহেতু মই কথা কৈ ভাল পাওঁ, তো আপোনালোকৰ লগত এনেকৈ জড়িত হৈ আছোঁ। আৰু যদি মোৰ ভিডিঅ' চাই বেয়া পায় তেনেহ'লে নাচালে। আৰু এইগিলাখন ভিডিঅ'ৰ পৰা শিকিব লগাও বহুত আছে, কাৰণ মই একজন ঘৰত গৃহিণী, ঘৰৰ সমস্ত কামখিনি, মোৰ যিখিনি দায়িত্ব সেইখিনি পালন কৰাৰ পাছত মই এইখিনি মোৰ বিজনেছকো মই ষ্টাৰ্ট কৰিছোঁ মোৰ উপাৰ্জনৰ পথ হিচাপে। তো মোক দেখি কিজানি বহুতে সেইখিনি আগবাঢ়ি আহে। তো তাৰ কাৰণেও মই ভিডিঅ' বনাওঁ। তো কাহয়ো এনেই বহি থাকিব নালাগে। ৰাতিপুৱা ভাত চোতাল সাৰি ভাত চাত বনাই, তাৰপাছত যিখিনি আজৰি সময় পোৱা যায় সেইখিনি সময়ত এইগিলাখন কাম কৰি ল'লেও একো অসুবিধাটো নহয় না। তো পইচাও দুই এক পইচা পালোঁ, তাৰপাছত এইখিনিও হ'ল, আৰু লগতে ভিডিঅ' বনালোঁ। তো এনেকৈ জীৱন চলি যাব নহয়তে। ইমান জটিল কৰিব কিয় যাওঁ জীৱন, যায় যি কৰি ভাল পায় সেইটা কৰিলে হ'ল, আৰু শালীনতা বজাই ৰাখি কৰিলে হ'ল। তো মোৰ কেকটা আইচিং হৈ গ'ল, বহুত কথা কৈ এইবাৰ আইচিং হৈ গ'ল। এইবাৰ ওপৰত ডেক'ৰেশ্যনখিনি কৰোঁ। তো এই ক্ৰীমখিনিত মই এইবাৰ পিংক কালাৰৰ ফুড কালাৰ অলপমান মিলাই ল'ম ডিজাইনৰ কাৰণে। আৰু 1 মিনিট আগতে কেক পৰিয়া বেয়া হোৱা কেক যে ইমান ধুনীয়া হ'ব আপোনালোকে অলপ পিছতে দেখা পাব কেকটোৰ ফাইনেল লুকত। আৰু এই মই কলগেটৰ নজেল যে বনাইছিলোঁ, সেই চেপকটতে মই কেকৰ ডিজাইন কৰিম। আপোনালোকে চাই যাওক, ভিডিঅ'টো চালে গম পাই যাব। আৰু এয়া পাইপিং বেগত ভৰাই ল'লোঁ।
ক্ৰীমখিনি। তাৰপাছত এবাৰ মই ডিজাইন দিয়া ষ্টাৰ্ট কৰিম। আৰু আপোনালোকে বৰ্তমান কি কৰি মোৰ ভিডিঅ' এটা চাই আছে, মানে শুই বহি হাগি মুতি খাই নে কি কৰি ভিডিঅ' এটা চাই আছে, কমেণ্টত জনাবলৈ নাপাহৰিব দেই। জাষ্ট এনেই অলপমান ধেমালি কৰিলোঁ আপোনালোকৰ লগত। এয়া মোৰ কেকটা অলমষ্ট হ'লেই আৰু। বাইদেউ একজনে, পেহীৰ ছোৱালী বাইদেউ একজনে মানে অৰ্ডাৰ দিছিল, তাক বোলে বহুত কেক খাব মন যায় আছে, তো পুটুক কৰি কেকটা বনাই দিলোঁ। দেখি চাগে ভালেই পাব। আৰু এটা ডিজাইন নতুন কৰি দিছোঁ মই, বেলেগ ক'ত বা চাই দেখিছিলোঁ, বহুত ভাল লাগছিল, চিম্পল এণ্ড এলিগেণ্ট। তো এটাই হ'ল কেকটাৰ ফাইনেল লুক। ভিডিঅ'টা কেনেকুৱা লাগিল কমেণ্টত জনাবি। আজিৰ কাৰণে আহিছোঁ দেই, বাই বাই।